নমস্কাৰ, মই সূৰ্য বৰা সাজপাৰৰ এজন সদস্য আৰু মই আজি আপোনালোকৰ ওচৰলৈ ধুনীয়া পিয়ৰ টচৰ যোৰা লৈ আহিছোঁ। আজি দিনটো আপোনালোকৰ সকলোৰে শুভ হওক। গতিকে আজি দিনটোৰ প্ৰথমতে মই ধুনীয়া কেইযোৰমান আপোনালোকৰ ওচৰত টচৰ যোৰা লৈ আহিছোঁ। বহুত ধুনীয়া টচৰ যোৰা, চাওক মই আপোনালোকক দেখুৱাওঁ। অলপ দামটো বেছি হ'ব যিহেতুকে আপোনাৰ ধেমাজিত বনোৱা হয়। ধেমাজিত বনোৱা পিয়ৰ আপোনালোকৰ পিয়ৰ টচৰ, চাওক পিয়ৰ টচৰ ফিক্স পাৰীৰ যোৰা, বহুত ইউনিক ডিজাইন আৰু মিনা কৰা আছে। চবতকে ডাঙৰ কথা সেইকাৰণে এই কাপোৰযোৰৰ দামটো বেছি, যিহেতুকে এই কাপোৰযোৰত চাওক আপোনালোকে প্ৰত্যেকটো জেগাতে মিনা কৰা আছে, প্ৰত্যেকটো বুটাত মিনা কৰা আছে। চ' মিনা কৰা থাকিলে কি হয়, এটা এটা বুটা হাতেৰে ঘূৰাবলগীয়া হয়। চ' এই কাপোৰখিনি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। বহুত ধুনীয়া, ইয়াত আপোনালোকে ইন ফিউচাৰ কালাৰো পাই যাব আৰু বেলেগ বেলেগ ধৰণৰ কালাৰ পাই যাব। আৰু দামটো মই এইকাৰণে ডিছক্ল'জ নকৰোঁ যিহেতুকে আমাৰ ৰিটেইল, হোলচেল আৰু আপোনাৰ ৰিচেলো হয়, গোটেইখিনি হয়। চ' আপোনালোকৰ দামৰ কাৰণে আপোনালোকে আমাক স্ক্ৰীণত দিয়া নম্বৰত মেছেজ কৰিব, আমি দামবিলাক জনাই দিম। গতিকে এই কাপোৰখিনি যদি আপোনালোকক লাগে আমাক স্ক্ৰীণত দিয়া নম্বৰত মেছেজ কৰিব। এইখন চাদৰখন দেখালোঁ, ইয়াৰ পিছত মই আপোনালোকক দেখাই দিওঁ। চাওক মেখেলাখন দেখাই দিওঁ, বহুত ধুনীয়া মেখেলা এখন। এইখন চাওক, এইখন বহুত ধুনীয়া মেখেলা, বহুত ওপৰলৈকে কাম আছে। চাওক মেখেলাখনত বহুত ওপৰলৈকে কাম আছে। প্লাছ আপোনাৰ ইয়াৰ লগত থাকিব এটা ধুনীয়া চাইড পাৰী এটা। চাওক মই দেখুৱাই দিছোঁ, এইটো হ'ব আপোনালোকৰ চাইড পাৰী, মানে পাৰীটোতো ফিক্স হয়, গতিকে এইটো আপোনাৰ ব্লাউজত পাৰী আহিব। চাওক কিমান ধুনীয়া ব্লাউজৰ পাৰীটো। গতিকে এই কাপোৰযোৰ আপোনালোকে স্পেচিয়েল আমাৰ তাত পাই যাব সাজপাৰ তেজপুৰ কেতেকীবাৰীত। ইয়াত ব্লেক আৰু ইয়াৰ পিছত ৰেডতো পাব আৰু চকলেটত পাব। ঠিক আছে, বৰ্তমান ব্লেক যোৰাটো মই আপোনালোকক দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এটা কথা মই কৈ দিওঁ, যিহেতুকে আমাৰ এতিয়া এইবাৰ আমি যোৱাকালি 20 যোৰ কাপোৰ আমি অলৰেডি যোনে যোনে আমাক ফ'ল' কৰিছে, লাইক কৰিছে, কমেণ্ট কৰিছে, তেওঁলোকক আমি অলৰেডি দিছোঁ। গতিকে যোৱাকালি দিয়া হ'ল। তেওঁলোকৰ ভিতৰত যিসকলে এড্ৰেছ দিয়া নাই তেওঁলোকক অতি সোনকালে এড্ৰেছ দিবৰ কাৰণে অনুৰোধ কৰিলোঁ। চাওক নেক্সট এটা যোৰা মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইটো চাওক কিমান ধুনীয়া, আপোনাক যে কৈছিলোঁ ব্লেকৰ লগত ৰেড, চাওক এইটো ৰেডত হ'ব। কিমান ধুনীয়া চাওক, বহুত ধুনীয়া। আৰু লগতে আপোনাৰ গোটেই কাপোৰতে মিনা কৰা আছে, যিটো মই অলৰেডি কৈছোঁ আপোনালোকক যে গোটেই কাপোৰযোৰতে মিনা কৰা আছে। পাৰীটো ফিক্স হয় আৰু চাওক পাৰীটো কিমান ধুনীয়াকে বনোৱা আছে আৰু কমপ্লিট হাতে ঘূৰোৱা হয়। কাপোৰযোৰৰ দামটো অলপ বেছি হ'ব যিহেতুকে বহুত ইউনিক কাপোৰ। চ' আপোনালোকে অকণমান বেছি ভৰিব লাগিব এইযোৰ কাপোৰৰ দামটো, কাৰণ যেতিয়া ভাল কাপোৰ হ'ব দামটো তাৰ অলপমান বেছি হয়। আপোনালোকে জানেই কাপোৰবিলাকৰ ক্ষেত্ৰত কি হয়, যেতিয়া কাপোৰযোৰ বেছি কাম কৰা থাকে তাৰ দামটো অলপ বেছি হৈ যায়। চ' এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব সাজপাৰ তেজপুৰ কেতেকীবাৰীত। এইটো হৈ গ'ল মেখেলাখন বহুত ওপৰলৈকে কাম আছে। আপোনালোকে নিশ্চয় দেখিছে, বহুত ধুনীয়া কাপোৰযোৰ। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব, যদি দৰকাৰ হয় স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে ল'ব পাৰিব। আৰু এক নম্বৰ কথা হ'ল কি, এই কাপোৰযোৰত আমি অফাৰ দি থাকিম। আপোনালোকক মই স্ক্ৰীণত দামটো লিখি দিম, এনেকে নকওঁ। আৰু এই অফাৰটো অকল দুদিনৰ কাৰণে থাকিব, মানে আপোনাৰ আজি হ'ল 11 তাৰিখ। চ' 11 আৰু 12 তাৰিখ, 13 তাৰিখৰ দিনাখন আকৌ ইয়াৰ যিটো একচুৱেল প্ৰাইচ তাত গুচি আহিব। চ' আপোনালোকে দুদিনৰ কাৰণে অফাৰ থাকিব। যদি এই দুযোৰ কাপোৰ আপোনালোকক লাগে, এইকেইযোৰ কাপোৰ, তেনেহ'লে সেই অফাৰ ল'বৰ কাৰণে আজি আৰু কাইলৈ দুদিনৰ ভিতৰত আপোনালোকে ল'ব লাগিব। কাৰণ অফাৰবিলাক আমি সদায় দি নাথাকোঁ, যিহেতুকে আমাৰ ষ্টক থাকিলে আমি কি কৰোঁ, পটাপট আপোনালোকক দি দিওঁ। গতিকে এইটো হৈ গ'ল। আৰু ব্লাউজ পিচটো চাওক, ইয়াৰ ব্লাউজ পিচটো এইটো হ'ব। ব্লাউজ পিচটো মই দেখাই দিছোঁ, চাওক ইমান ধুনীয়া ব্লাউজ পিচ। এইটো ব্লাউজৰ হাতৰ পাৰীত আহিব। চ' আজি আৰু কাইলৈ অফাৰ থাকিব। দামটো স্ক্ৰীণত দি দিম মই আপোনালোকক, অফাৰ প্ৰাইচটো দি দিম। আৰু যদি কাপোৰযোৰ আপোনালোকক দুদিনৰ পিছত লয় তেনেহ'লে দামটো বাঢ়ি যাব, যিটো একচুৱেল প্ৰাইচ হ'ব সেইটো প্ৰাইচ হৈ যাব। চ' আজি আৰু কালিৰ ভিতৰতে কাপোৰযোৰ ল'ব লাগিব। অতি সোনকালে ভিডিঅ'টো আপলোড কৰি দিম আমি। গতিকে আপোনালোকে আজি আৰু কালিৰ ভিতৰতে এই কাপোৰকেইযোৰ ল'ব লাগিব। যদি লয়, মানে অফাৰ প্ৰাইচত যদি ল'ব বিচাৰে তেনেহ'লে আজি আৰু কালিৰ ভিতৰত ল'ব লাগিব। আকৌ চাওক এযোৰ কাপোৰ ধুনীয়া, এযোৰ ফিক্স পাৰী, এইযোৰ মিনা নাই। চ' এইযোৰ দামটো অলপ কম হ'ব। গতিকে স্ক্ৰীণত দিয়া নম্বৰত মেছেজ কৰিব আপোনালোকে। অতি সোনকালে আপোনালোকে এই কাপোৰযোৰ লৈ লওক, কাৰণ নহ'লে পিছত এই কাপোৰযোৰ আপোনালোকে এইটো দামত নাপাব। যিহেতুকে অফাৰ দিম আজি মই, আজি আৰু কালি দুদিনৰ অফাৰ, 3 দিনৰ দিনাখন আকৌ একেটা দাম হৈ যাব, যিটো আমাৰ একচুৱেল প্ৰাইচ হ'ব সেইটো হৈ যাব। চাওক এই মেখেলাখন কিমান ওপৰলৈকে কাম আছে। লগতে ব্লাউজৰ পিচটো মই দেখাই দিছোঁ, এইটো হ'ব ব্লাউজৰ পিচ, এইটো হাতত আহিব। চাওক বহুত ধুনীয়া এযোৰ কাপোৰ। ইয়াত আৰু এটা দেখাই দিওঁ মই পিচ, চাওক এইটো হ'ল ৰেডত দেখালোঁ, এতিয়া চকলেটত দেখাই দিওঁ। এইখিনি কাপোৰ আমাৰ একদম মানে বহুত ধুনীয়া চেলিঙৰ কাপোৰ আৰু বহুত মানে হট আইটেম এইকেইটা আমাৰ। চাওক এইটো হ'ল চকলেট কালাৰ। ইয়াৰ ব্লাউজ পিচ, মেখেলাখন বহুত ওপৰলৈকে কাম থাকিব। মই দেখাই দিছোঁ আপোনালোকক।
এইখন হ'ব মেখেলা চাওক মেখেলাখন কিমান ওপৰলৈকে কাম আছে বহুত ওপৰলৈকে কাম থাকিব মেখেলাখনৰ লগতে ব্লাউজ পিচটো থাকিব আপোনালোকৰ এইটো মই ব্লাউজ পিচ ইয়াত দেখাব দিছো চাওক এইটো ব্লাউজৰ পিছৰ এইটো হাতত কাম আহিব এইটো হাতত আহিব গতিকে যদি এই কাপোৰযোৰ পছন্দৰ ভিতৰত পৰিছে আপোনালোকক পটাপট স্ক্ৰীনশ্বট লওক আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰত মেছেজ কৰক এটলিষ্ট বুকিং কৰি দিয়ক দুদিনৰ ভিতৰত কাৰণ এইটো থাকিব অকল 11 তাৰিখ আৰু 12 তাৰিখ 11 আৰু 12 তাৰিখৰ কাৰণে এই দুটা অফাৰ দিয়া হৈছে 13 তাৰিখে এইযোৰ কাপোৰৰ দাম আকৌ বাঢ়ি যাব গতিকে 11 আৰু 12ৰ ভিতৰত আপোনালোকে ল'ব লাগিব আজি হ'ল 11 তাৰিখ কাইলৈ 12 তাৰিখ 11 আৰু 12 তাৰিখৰ ভিতৰত ল'লে আপোনালোকে অফাৰ প্ৰাইচত পাব আৰু যদি 13 তাৰিখে লয় তেনেহ'লে আকৌ সেই একেটা দামতে ল'ব লাগিব আপোনালোকে যিটো আমাৰ একচুৱেল প্ৰাইচ হ'ব গতিকে অফাৰখিনি যদি ল'বলৈ বিচাৰিছে তেনেহ'লে অলপ সোনকাল কৰিব লাগিব আপোনালোকে কাৰণ কিছুমান বস্তু নাথাকে পটককে শেষ হৈ যাব গতিকে আপোনালোকে সোনকালে আহক আৰু অফাৰখিনি ল'বৰ কাৰণে চেষ্টা কৰক এইখন হৈ গ'ল মেখেলাখন ব্লাউজৰ পিচটো মই আপোনালোকক কৈছিলো এইখনতে আছে ব্লাউজৰ পিচটো দেখাই দিছো মই চাব হাতত আহিব এইটো হ'ব ব্লাউজৰ পিচ এইটো চাওক এইটো হ'ব ব্লাউজৰ পিচ এইটো ব্লাউজৰ হাতত আহিব গতিকে পলম নকৰিব এই কাপোৰযোৰ বহুত ধুনীয়া হয় গতিকে এই কাপোৰকেইযোৰ যদি আপোনালোকক লাগে আপোনালোকে চাই ল'ব আকৌ এবাৰ ৰিপিট কৰি চাই লওক বহুত ধুনীয়া কাপোৰ আৰু এইযোৰ কাপোৰটো আপোনালোকে দেখিছেই গতিকে এইবিলাক কাপোৰ যদি লাগে আপোনালোকক অতি সোনকালে স্ক্ৰীনত দিয়া নম্বৰত দুদিনৰ ভিতৰত 11 তাৰিখ আৰু 12 তাৰিখ দুদিনৰ কাৰণে অফাৰ আছে পলম নকৰিব আকৌ লাইক শ্বেয়াৰ কমেণ্টৰ যিটো কম্পিটিশ্যন চলি আছে এইটো অলৰেডি চলি আছে শ্বেয়াৰ যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকৰ আকৌ 10 যোৰ কাপোৰ আমি অহা মাহৰ কাৰণে ৰেডি কৰি আছো কাইলৈ আজি আকৌ ভিডিঅ' বনাম গতিকে পলম নকৰিব ভিডিঅ'টো চাই পেলাই আপোনালোক সোনকালে বুক কৰিব ধন্যবাদ